আমি যিয়ে ভয় কৰিছিলোঁ সেয়ে হ'ল। দেৱঋষি নাৰদৰ উচতনিত আমাৰ মোহিনী ৰূপ দৰ্শন কৰিবলৈ মহাদেৱ আহিব ধৰিছে। যেনে তেনে বুজাই শান্ত কৰিব পাৰিলেই হ'ল। নহ'লে প্ৰচণ্ড বিপৰ্যয়ৰ ধুমুহাই ধৰিত্ৰীৰ বুকুত তোল পাৰ লগাব। প্ৰভু, আমাৰ প্ৰণিপাত কৰিব গ্ৰহণ। উঠা ভোলানাথ। প্ৰভু, ভোলানাথ, প্ৰভু, হঠাৎ কৈলাশ এৰি আমাৰ স্থানলৈ অহাৰ কাৰণ কি? হে প্ৰভু, কপট অজ্ঞভাৱ প্ৰকাশ নকৰিব। আমাৰ আগমনৰ উদ্দেশ্য আপোনাৰ অবিদিত নহয়। আপুনি যি মোহিনী ৰূপ ধাৰণ কৰি অসুৰক অমৃত পান কৰাৰ পৰা বঞ্চিত কৰিলে, সেই মায়াময় মোহিনী ৰূপ দৰ্শনৰ হেতু মই আপোনাৰ কাষলৈ আহিছোঁ। আমাৰ মনোবাঞ্ছা পূৰ্ণ কৰক প্ৰভু। সেই কাৰ্যৰ পৰা বিৰত থকাই ভাল ভোলানাথ। প্ৰভু, আমাৰ নাৰী মূৰ্তি, আমাৰেই মায়া শক্তি, আৰু সেই শক্তিয়ে তোমাক বিচলিত কৰিলে। প্ৰভু, আমি জিতেন্দ্ৰিয়। পৃথিৱীত এনে কোনো মায়া শক্তি নাই যিয়ে মহাদেৱক ৰুধিব পাৰে। সেই শক্তিয়ে তোমাক বিচলিত কৰিলে জগতবাসীৰ আগত তুমি হাঁহিয়াতৰ পাত্ৰ হবা। প্ৰভু, খন্তেক অপেক্ষা কৰা ভোলানাথ। আমি কোনো প্ৰকাৰেই জগৰীয়া নহওঁ। খন্তেক অপেক্ষা কৰা ভোলানাথ। আমি কোনো প্ৰকাৰেই জগৰীয়া নহওঁ। হৰি খালে
খালে খালে খালে খালে খালে খালে খালে খালে দেখিলে নে কি কান্দখন হৈ গ'ল 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 কান্দ খোৱা বালিও তল গ'ল অলপতে সন্তুষ্ট হোৱা দেৱতা বুলি পূজাই ভাগ কৰিয়ে এই চন্দ্ৰবেদ ব্ৰাহ্মণে বোলো যেনে যেনে ভাত এমুঠি মুকুলাই আছিল আৰু এতিয়া তাৰো বিকাশন ভাগিল এতিয়ানো প্ৰভুৱে লাজ সন্মান সকলো এৰি সুন্দৰী মহিলাৰ পিছে পিছে ককাৰ ভাঙি ভাঙি দৌৰি ফুৰিব লাগে নে সৰ্বনাশ প্ৰভুৰ দেখোন ডিঙিত সৰ্পমালাডাল নাই হাতত ত্ৰিশূল নম্বৰো নাই প্ৰভু সেইফালেতো চাবই নোৱাৰি গাত বোলো গাত পাছৰ শব্দটো মুখৰ পৰা ওলোৱাই নাই গাত বাগচাল নাই তেনে দিগম্বৰ হৈ আহা পানেশ্বৰী ইফালে গৈ আহা পানেশ্বৰী সিফালে গৈও আহা পানেশ্বৰী পৰ্বত সাগৰ একাকাৰ কৰিছে নাই নাই পূজাই ভাগ কৰি যেনে তেনে প্ৰভুক এই কাৰ্যৰ পৰা ঘূৰাই আনিবই লাগিব মই পূজা আয়োজন কৰোঁ না যাবা তুমি কাষ চাপি আহা প্ৰাণ মোৰ ভৰি যাওক এখনতে কৰোৱা না যাবা তুমি কাষ চাপি আহা প্ৰাণ প্রাণ মোৰ ভৰি যাওক এখনতে কৰোৱা মোৰ কাষলৈ আহা ব্ৰাহ্মণৰ ব্ৰহ্ম শক্তি ঈশ্বৰে বুজিব নোৱাৰিলা তুমি ভ্ৰষ্ট ঈশ্বৰ তুমি ভ্ৰষ্ট ঈশ্বৰ ভ্ৰষ্ট ৰূপত জন্ম ল'বলৈ তোমাক উন্মত্ত হস্তিয়ে যেনেকৈ
হস্তিনীৰ পিছে পিছে ঘূৰি ফুৰাৰ দৰে তুমিও ঘূৰি ফুৰিলা দুৰ্জয় অসুৰ গজকেতুৰ ৰূপত তোমাৰ এক ৰূপ এই পৃথিৱীত প্ৰকাশিত হওক আৰু এই অসুৰৰ দেহৰ অন্তভাগ গজৰ আকৃতি লৈ তোমাৰ কলংকিত কামনাৰ কাহিনী এই জগতত প্ৰকাশ কৰিব তোমাৰ কলংকিত কামনাৰ কাহিনী এই জগতত প্ৰকাশ কৰিব এই দিলো তোমাক ঘোৰ অভিশাপ